এই সভাত উপস্থিত থকা প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰিকেল মিডিয়া, ইলেক্ট্ৰনিক্স মিডিয়াৰ সন্মানীয় সাংবাদিকসকল, আপোনালোকে এই সংবাদ মেলত অহাৰ কাৰণে আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ লগে লগে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত এই উদ্যোগটো সাধাৰণ ৰাইজৰ মাজত কিছু উৎকণ্ঠা তথা বিভ্ৰান্তক লৈ অলপ আলোকপাত দাঙি ধৰিবৰ কাৰণে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ। আপোনালোকে নিশ্চয় জানে যে 2019 চনত তিৰাপ, টিকক দুইটা কলিয়ৰী বন্ধ ঘোষণা কৰিছিল আৰু তাৰ পিছতেই 2022 চনত পুনৰ টিকক কলিয়ৰী অপেন হৈছিল। সেই অপেন হোৱাৰ পিছত এতিয়া জুন মাহত 2025ত আকৌ টিকক কলিয়ৰী বন্ধৰ কাৰণে মেনেজমেণ্টৰ পিনৰ পৰা নটিচ দিয়া হৈছে আৰু আজি পৰ্যন্ত সেই বন্ধ এতিয়াও চলি আছে। তিৰাপ আজি পৰ্যন্ত খোলা নাই, টিকক মাজতে খুলি আজি পৰ্যন্ত বন্ধ হৈ আছে। তো আমি আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে আমাৰ এই অঞ্চলত যদি এই মাইনিং কোম্পানীটো নাথাকে, তাৰ কাৰণে কি ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া এই অঞ্চল পৰিব। তো আমি পোনপ্ৰথমেই ক'ব বিচাৰোঁ যে যদি এটা ইণ্ডাষ্ট্ৰী নাথাকে, এই ইণ্ডাষ্ট্ৰীটো যদি নাথাকে, আপুনি বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাৰ গোটেই অঞ্চলবিলাকতেই ইয়াৰ পুৰা বিৰূপ প্ৰতিক্ৰিয়া পৰিব। আপোনালোকে নিশ্চয় জানে ইয়াত অকল আমাৰ ৱৰ্কাৰ্ছে নহয়, বিভিন্ন ধৰণৰ ৱৰ্কাৰ্ছ এই ইণ্ডাষ্ট্ৰীটোৰ লগত জড়িত হৈ আছে। যেনে আমাৰ হস্পিটেলত এতিয়া নতুনকৈ এমপ্লয়মেণ্ট লৈছে কণ্ট্ৰেকচুৱেলত, লগতে চেনিটেশ্যন ৱৰ্কাৰ আছে, আমাৰ মাইনিং ৱৰ্কাৰ্ছ আছে। মোটামুটি আপোনালোকৰ 2000 মানুহৰ আজি এই ইণ্ডাষ্ট্ৰীটোৰ লগত সম্পৰ্ক আছে, ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, এইটো ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি। তো আমি ক'ব খোজোঁ যে অনতি পলমে এই ইণ্ডাষ্ট্ৰীটোৰ যিবোৰ আঁসোৱা আছে, সেই আঁসোৱাবোৰ দূৰ কৰি এই ইণ্ডাষ্ট্ৰীটো পুনৰ কাৰ্যক্ষম কৰি ইয়াত এমপ্লয়মেণ্টৰ সুবিধা কৰি দিয়ক, এই মানুহখিনি স্থায়ীভাৱে এমপ্লয়মেণ্টৰ সুবিধা কৰক। এইবোৰ আমাৰ ইউনিয়নৰ পৰা সম্পূৰ্ণ ডিমাণ্ড হৈ আছে। কাৰণ আপোনালোকে নিশ্চয় জানে যে এটা ইণ্ডাষ্ট্ৰী বা এটা অঞ্চল তেতিয়াহে উন্নতি হয় যদিহে ইয়াত এমপ্লয়মেণ্টৰ সুবিধাটো পোৱা যায়। আজিৰ দিনত কণ্ট্ৰেকচুৱেল এমপ্লয়মেণ্ট যিমানখিনি হৈছে, সেই কণ্ট্ৰেকচুৱেল এমপ্লয়মেণ্টখিনিকো যিমান কণ্ট্ৰেক্টৰ এমপ্লয়মেণ্ট লৈছে, সেইখিনিকো আমি ৰেগুলাৰ এমপ্লয়ীলৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি মেনেজমেণ্টক সজোৰে ডিমাণ্ড কৰি আহিছোঁ আৰু এতিয়াও আমাৰ ডিমাণ্ড অব্যাহত আছে যে কণ্ট্ৰেক্টৰ ৱৰ্কাৰ্ছৰ সলনি তেওঁলোকক ৰেগুলাৰ এমপ্লয়মেণ্টৰ কাৰণে কোল ইণ্ডিয়াত আৰু নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ডৰ মেনেজমেণ্টক আমি সজোৰে ডিমাণ্ড দি আহিছোঁ। আৰু আপোনালোকে জানে, মই আপোনালোকক দুটামান তথ্য আৰু দাঙি ধৰিব বিচাৰোঁ। আজিৰ দিনত তিৰাপ কলিয়ৰী বা টিকক কলিয়ৰী কিহৰ কাৰণে বন্ধ হৈ আছে, তাৰ ওপৰত মই অলপ আপোনালোকক বিস্তৃত বিৱৰণ দিবলৈ এইকাৰণে বিচাৰিছোঁ যে বিভিন্ন মাধ্যমত আমি দেখিবলৈ পাইছোঁ বা কিছুমানৰ মন্তব্য আমি পাইছোঁ যে আমাৰ যি অঞ্চলত OP ডাম্প এৰিয়া নথকাৰ বাবে আজি টিকক কলিয়ৰী বন্ধ হৈ আছে। কিন্তু সেই OP ডাম্প এৰিয়াটোনো কি, সেইটো বস্তু সৰ্বসাধাৰণ ৰাইজে জনাটো উচিত। যেতিয়া এটা মাইন কোম্পানী খোলে, সেই মাইন কোম্পানী চলাবৰ কাৰণে, কোল ইণ্ডাষ্ট্ৰীটো চলাবৰ কাৰণে ওপৰৰ যিটো অভাৰবাৰ্ডেন এৰিয়া, ৰঙা মাটিখিনি, সেইখিনি গুচাই তাক স্থানান্তৰ কৰি বেলেগ এটা জেগাত আপোনালোকে সেইটো ডাম্পিং কৰিব লাগে। কিন্তু সেই যিটো অবিডাম্প, সেই ৰঙা মাটিৰ যিটো ওপৰৰ মাটিখিনি, সেই মাটিখিনি আমি উঠালেও আমাৰ পেলাবৰ কাৰণে য'ত ঠাই দিয়া হয়, সেই ঠাইখিনিকে অবিডাম্প এৰিয়া বুলি কয়। আমাৰ হাতত অহা তথ্যমতে আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ আজিৰ ডেটতো ম্যাদী মাটি আমাৰ হাতত আছে, কিন্তু সেই মাটি আমি সৎ ব্যৱহাৰ কৰিব পৰা নাই বিভিন্ন কাৰণবশতঃ। যেনে আপোনালোকৰ জনাব যে আমাৰ ইয়াত যিখিনি এটা অঞ্চল আছে, ভিলেজ এখন আছে, সেই ভিলেজখনৰ কাৰণে সেই ভিলেজক
কাৰণে আমি সেই জেগাত অভিদাম কৰিব পৰা নাই। বিভিন্ন প্ৰচাৰ মাধ্যমত দেখিছিলোঁ যে এইখিনি ট্ৰাইবেল বেল্ট এৰিয়াৰ মাটি হয় নেকি, বা এই মাটিখিনি কাৰ হয়, গভৰ্ণমেণ্টৰ মাটি নেকি, এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আমি দেখিবলৈ পাইছিলোঁ। আমাৰ হাতত সম্পূৰ্ণ আজি তথ্য আছে, এই তথ্য আপোনালোকক আমি দিম। ইয়াৰ তথ্যৰ ভিত্তিত মই আপোনালোকক ক'বলৈ বিচাৰোঁ যে চাৰ্কুল অফিচাৰ, মাৰ্ঘেৰিটাৰ চাৰ্কুল অফিচৰ পৰা এটা চাৰ্কুলাৰ আমাৰ আছে যে যিখিনি অভিডাম্প এৰিয়া মাৰ্ঘেৰিটাৰ ৰেভিনিউ চাৰ্কুল আণ্ডাৰ ছেটিছফাইড টু এলাউ অভাৰবাৰ্ডেন ফৰ ডাম্পিং। ইয়াত এখন আপোনালোকক মই আজি দিম। ইয়াত আপুনি চাৰ্কুল অফিচাৰৰ আমাৰ লেখা আছে যে যিখিনি এৰিয়া এতিয়া বসতিপূৰ্ণ অঞ্চল হিচাপে আছে, সেই এৰিয়াখিনিত আমাৰ কোম্পেনীৰ ম্যাদী পট্টাৰ মাটি হয়, ডাক নম্বৰ ইয়াত দিয়া আছে, আৰু সেই মাটিখিনিত অভাৰবাৰ্ডেন কৰিব পাৰে বুলিও চাৰ্কুল অফিচাৰৰ পিনৰ পৰা ইয়াত আমাৰ লেটাৰ আছে। 2 নম্বৰতে আৰু এখন লেটাৰ আছে ডিচি ছাৰৰ পিনৰ পৰা, আৰু এখন লেটাৰ আছে চাৰ্কুল অফিচাৰ, তাত লিখা আছে এজ পাৰ ৰেকৰ্ড দ্য অফিচ অফ দ্য ছেড ভিলেজ ডাজ নট ফল আণ্ডাৰ টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড অলছ' applicant are not recorded as patent of said village. As per record, office of the circle officer, a village does not exist. Tribal belt area মাটি নহয় বুলি circle officer এখন কনফাৰ্ম কৰিছে। 2 নম্বৰতে আমাৰ ডিচি ছাৰেও ইয়াত কনফাৰ্ম কৰি দিছে যে সেই এৰিয়াত আমি ডাম্পিং গ্ৰাউণ্ড কৰিব পাৰোঁ বুলি আমাৰ হাতত উপযুক্ত প্ৰমাণৰ চিঠি আছে। তো আপোনালোকক ইয়াত কপি দিয়া হ'ব। ইয়াৰ লগতে আৰু কিছুমান কথা উদ্যোগটোৰ লগত জড়িত হৈ আছে। আপোনালোকে জানে যে এই উদ্যোগটোৰ কাৰণে, উদ্যোগটো থাকিলে কি কি আমাৰ ইয়াত সুবিধা হয়, মানুহৰ কি কি সুবিধা হয়, আপোনালোকে নিশ্চয় জানে যে আমাৰ নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডৰ আণ্ডাৰত আমাৰ এখন ভিকেবি স্কুল আছে, এখন হস্পিটেল আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।